মই এই ভুলবিলাক বেয়া পাওঁ সেইকাৰণে কৈ দিওঁ ষ্ট্ৰেইট মই আজি ডাইৰেক্টলি গালি পাৰিছোঁ মই ডাইৰেক্টলি গালি পাৰোঁ চবকে জুবিনৰ খং প্ৰিয়ংকা পৰমাক ডাইৰেক্ট গালি এই অসাম আসাম যে প্ৰিয়ংকা চোপ্ৰা কিয় ওলাল তাত এই অসাম আসাম মানে প্ৰিয়ংকা চোপ্ৰা নেকি আজি সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেখেতে লেকচাৰ দিলে বহুত দেৰি আৰু মোক বহুৱাই চলে 1.5 ঘণ্টা তেওঁ অদৰকে লেকচাৰ দিলে তেওঁ একো কাম নকৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীক মঞ্চৰ পৰা গৰিহণা জুবিন গাৰ্গৰ চ' পৰমানন্দ ৰাজবংশী মই ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছোঁ ইয়াৰ পৰা হি ইজ ডুইং বেড মই ইমান দিনে শুনি আছিলোঁ গ্ৰন্থ সংস্কৃতি ধ্বংস কৰি সাহিত্য সভাত পেপাৰ চলাইছে পৰমাই উপহাৰৰ টোপোলাত কিতাপ নহয় আহে বনিয়া গোষ্ঠীয়ে দিয়া স্নো পাউডাৰ আৰু উপহাৰৰ টোপোলা তেওঁ এবাৰ গুৱাহাটী সাহিত্য সভাত তেওঁ মোক মাতি লৈ গ'ল যে জুবিন তুমি আমাৰ পইচা পাতি নাই সাহিত্য সভা ঠিক আছে সাহিত্য সভা অ'কে মই যাম 1 ঘণ্টা এনেই গান গালোঁ একো নাই অ'কে আমাৰ গুৱাহাটী মিউজিচিয়ানে বজাইছে তাৰপিছত মোক এটা পেকেট এটা দিছে মস্ত পেকেট এটা দিছে সাহিত্য সভাত দেই মোক খং উঠাৰ কাৰণ আছে মস্ত বহাইছোঁ কিতাপ দিছে মই কিতাপ দিলে ভাল পাওঁ তাৰপিছত পেকেটটো খুলিছোঁ তাত কিবা মুলতানী মিট্টি ফেচ ৱাছ যিবোৰ মোক নালাগে মই যিবোৰ ইউজ নকৰোঁ মই বোলো কিতাপ দিব লাগিছিলে চৰাইদেউ মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিনৰ কণ্ঠই গানৰ সমানে সমানে বৰকিলে গালি জুবিনৰ টাৰ্গেট হ'ল অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাডৰ প্ৰিয়ংকা চোপ্ৰা চুং চুং চিংচাং কিবা এটা ওলালে কি ওলালে বোলে অসাম আসাম তাৰ পিছত কি ওলালে প্ৰিয়ংকা চোপ্ৰা Oh my God I'll die It's funny it's like a joke জুবিনৰ প্ৰশ্ন অসমৰ কাৰণে প্ৰিয়ংকাৰ অৱদান কি ইমান ধুনীয়া কেৰালা ইমান ধুনীয়া সব ষ্টেটৰ ইমান ধুনীয়া আমাৰ অকল প্ৰিয়ংকা চোপ্ৰা ক'ৰ পৰা সোমালে এই তেখেত গড়ো নহয় নহয় তেখেত গড়ো নহয় বাঘো নহয় হৰিণো নহয় আমাৰ ইয়াৰ নহয় ঠিক আছে মই লৈছে বেয়া পোৱা নাই কিন্তু অকল তেওঁকে যে দেখুৱাই থাকিব লাগিব বাকী একো নেদেখুৱালে কিন্তু প্ৰিয়ংকাতকৈ নিজকে বেছি উপযুক্ত বুলিও দাবী জুবিনৰ এই অসাম আসাম মানে প্ৰিয়ংকা চোপ্ৰা নেকি আমিবোৰে কি কৰিলোঁ আজি 20-25 বছৰে মোক ল'বলৈ কোৱা নাই মই সেইকাৰণে টুৰিজিম ডিপাৰ্টমেণ্টে কওঁ এইটো অসাম আসাম লিখিছে কিন্তু যিটো বনাইছে এইটো একদম যিটো এড বনাইছে যিটো দেখুৱাই আছে চবতে অকল প্ৰিয়ংকা চোপ্ৰাই ওলায় তাত ভুল দেখিলে গালি পাৰক ফেচবুকত লিখক ভুল মই কৰিলে মোকো সমালোচনা কৰক ক'বলৈ নেৰিলে সততে ফেচবুকিয়ানৰ সমালোচনা আৰু আক্ৰোশৰ বলি হোৱা জুবিন গাৰ্গে কিন্তু তেওঁ ওলাই থাকিলে নহ'ব নহয় অসমৰ গড়কেইটা ওলাব লাগিব বাঘটো ওলাব লাগিব ধনেশ পক্ষীটো ওলাব লাগিব আমাৰ গিবনটো ওলাব লাগিব গিবনকেইটা হাতত কমলা খায় কোনো নাজানে মই গৈছোঁ মই ঘূৰি ফুৰোঁ সেইবোৰ প্ৰিয়ংকা চোপ্ৰাই নাজানে আৰু যিকেইটা বনাইছে সেইকেইটাও নাজানে সেইবোৰ ৰিভল্ট কৰিব এইবোৰ বেয়াকৈ লিখিব ফেচবুকত যিটো বস্তু বেয়া মোৰ বিষয়ে মই যদি কিবা বেয়া কাম কৰোঁ মোৰ বিষয়ে বেয়াকৈ লিখিব কথাই কথাই জুবিনে ক'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো গালি পাৰিবলৈ আছে জুবিনৰ অৱশ্যে এয়া ভাতৃত্বমূলকভাৱেহে সৰ্বদাক অলপ আছে কিন্তু সৰ্বদাক মই ইয়াত নিদিওঁ কাৰণ সৰ্বদা মোৰ বহুত ক্ল'জ হয় মই ঘৰত আমি কথা পাতিম গালি নমই সদায় গালি বিধৰ মনৰ হি ইজ লাইক মাই ব্ৰাদাৰ এল্ডাৰ ব্ৰাদাৰ অৱশ্যে নতুন বিতৰ্ক সৃষ্টি হোৱাৰ আশংকাত নিজকে সংযত কৰি জুবিনে ক'লে খালি দে ট্ৰাইং ইট বাট খালি অকণমান এটা এই কনষ্টিটিউশ্যন
মই পলিটিচিয়ান নিচিনা হৈ গ'ল ন so bad let's sing কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত নাজিৰাৰ পৰা নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট